Hello everyone, welcome to our YouTube channel Vidyarthi Assam. Azir video আমি ডিসকাস কৰিম জেনাৰেল ম্যাথমেটিক্সৰ যেটো আমি ফাৰ্স্ট চেপ্টাৰ বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰছ যেটো আমি ডিসকাস কৰি আছিলো সো এতিয়ালৈকে আমি আমাৰ লাষ্ট ভিডিও সমূহত অনুশীলনী 1.3 সলিউশন খিনি ডিসকাস কৰিলো সো আজিৰ ভিডিওত আমি অনুশীলনী 1.4 আৰু এটো আমাৰ লাষ্ট অনুশীলনী হয় হেতু কৰিলে আমাৰ ফাৰ্স্ট চেপ্টাৰটো কমপ্লিট হ'ব তো যি সকল ষ্টুডেন্টে আমাৰ চেনেলৰ লগত নতুনকৈ জড়িত হৈছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এতিয়ালৈকে তোমালোকে যদি আমাৰ আগৰ ভিডিও সমূহ চোৱা নাই তো এই ভিডিওৰ ডেসক্ৰিপচনত তোমালোকে তাৰ প্লেলিষ্টটো পাই যাবা যে আমি এতিয়ালৈকে ফাৰ্স্ট চেপ্টাৰটো কিমানখিনি ডিসকাস কৰিলো তোমালোকে সেইখিনি আগৰ পৰা প্ৰথমৰ পৰা ভিডিওখিনি চাই গলে তোমালোকে গোটেই চেপ্টাৰটো তাৰ পৰা বুজিব পাৰিবা এন্ড এতিয়া আমি অনুশীলনী 1.4 সলিউশন খিনি এই ভিডিওত ডিসকাস কৰিম সো বলা আমি ভিডিওটো আৰম্ভ কৰো So এতিয়া আমি অনুশীলনটো স্টার্ট কৰাৰ আগত তো প্ৰথমতে আমি উপপাদ্য 1.5 টো প্ৰথমতে বুজিলো তেতিয়া আমি অনুশীলনটো কৰোতে আমাৰ সুবিধা হ'ব বস্তুখিনি যে প্ৰথমতে আমি কনসেপ্টটো বুজিলো যে ইয়াত কেনেকুৱা টাইপৰ কোৱেশ্চনবোৰ আমি কৰিব লাগিব ঠিক আছে তো প্ৰথম উপপাদ্যখিনি চাও যে ইয়াত কি দিয়া আছে যে ধৰা x এটা কি সংখ্যা পৰিমেয় সংখ্যা যাৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত বা সাৱধি তেতিয়া x ক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি য'ত p আৰু q সহমৌলিক সংখ্যা তো প্ৰথম পাৰ্টটোৰ পৰা আমি এটা বস্তু প্ৰথম পাৰ্টটোত কি দিয়া আছে যে x এটা পৰিমেয় সংখ্যা যাৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত তো প্ৰথমতে আমি ধৰি লওঁ এটা পৰিমেয় সংখ্যা যাৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত মানে কি যে দশমিকৰ পিছত কিছুমান লিমিটেড নাম্বাৰ থাকিব লিমিটেড কিছুমান ডিজিট থাকিব সাপোজ ধৰি লৈছো 1.5 তো পৰিসমাপ্ত মানে এইটোৱে মিনিং হয় যে দশমিক সংখ্যাৰ পিছত যিকোনো আমাৰ যেতিয়া আমি সংখ্যাবোৰ লিখিম সেইবোৰ কি হ'ব সীমিত হ'ব লিমিটেড আমাৰ ডিজিট কেইটামান লিখিব লাগিব তো ইয়াত কিমান আছে 5 আছে তো ইয়াক যদি আমি p/q আৰ্হিত লিখো তেতিয়া কি পাম আমি 1.5 ক আমি লিখিব পাৰিম 15/10 ঠিক আছে এতিয়া কৈছে যে যদি x ক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি য'ত p আৰু q কি সংখ্যা সহমৌলিক সংখ্যা তো একেটা কি হ'ব লাগিব সহমৌলিকও হ'ব লাগিব তো সহমৌলিক কৰিব গলে আমি কি কৰিম ইয়াত প্ৰথমতে আমি যিমান সৰু ক্যান্সেল কৰিব পাৰো লঘিষ্ঠ আকাৰত আমি কনভাৰ্ট কৰিব লাগিব তো প্ৰথমতে আমি 15 আৰু 10 কিহেৰে গৈ আছে দুইটা গৈ আছে 5 এৰে তো ক্যান্সেল কৰিলে এটো হ'ব কি 5 2 * 10 5 3 * 15 তো কিমান পাইছো 3/2 ঠিক আছে তো তাৰ পিছত কি কৈছে যে তদুপৰি কিউৰ মৌলিক উৎপাদকীকৰণটো 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আৰ্হিৰ য'ত n আৰু m বোৰ অবিয়োগাত্মক সংখ্যা এতিয়া যদি আমি q মানে কি এটো যদি p হয় এটো কি হ'ব q মানে হৰ যেটো আছে হৰৰ আমি উৎপাদকীকৰণ কৰিব লাগিব তো ইয়াত যেহেতু 2 আছে তো 2 উৎপাদকীকৰণ কৰিলে 2 থাকিব কৈছে যে ইয়াত কি কৈছে যে উৎপাদকীকৰণটো 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ n আৰ্হিৰ হ'ব ঠিক আছে মানে ইয়াক আমি 2 টু দি পাৱাৰ n মানে ইয়াত 2 ৰ পাৱাৰ কিমান আছে একো নাথাকিলে 1 আছে আৰু যেহেতু ইয়াত 5 নাই কিন্তু আমি লিখিব পাৰো যে ইয়াত 5 টু দি পাৱাৰ 0 আমি লিখিব পাৰো কাৰণ 5 টু দি পাৱাৰ যিকোনো সংখ্যাৰ ওপৰত যদি পাৱাৰ 0 থাকে তেতিয়া উত্তৰটো কিমান হয় 1 হয় তো সাপোজ ইয়াত কি আছে 2 * 1 আছে তো 1 ৰ জায়গাতে আমি কি লিখিছো 2 টু দি পাৱাৰ 1 লিখিছো আৰু এটো 5 টু দি পাৱাৰ 0 লিখিব পাৰিম n কি কৈছে ইয়াত য'ত n আৰু m বোৰ অবিয়োগাত্মক সংখ্যা মানে ইয়াত বিয়োগাত্মক সংখ্যা মানে নেগেটিভ নাম্বাৰ হ'ব নোৱাৰে তো 2 ক আমি এনেকৈ লিখিব পাৰো ঠিক আছে তো আমি ইয়াৰ পৰা গম পাইছো যে যিকোনো সাৱধি সংখ্যা যদি আমি p/q আৰ্হিত লিখো য'ত p আৰু q কি হ'ব সহমৌলিক সংখ্যা হ'ব মানে আমি ক্যান্সেল কৰিব লাগিব তাৰ পিছত আমি চেক কৰিব লাগিব যে যদি q আছে qৰ যদি আমি উৎপাদকীকৰণ কৰো তেতিয়া আমি তাক 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আৰ্হিত পাব লাগিব ঠিক আছে তেতিয়া আমি ক'ব পাৰিম যে এই সংখ্যাটো কি হ'ব সাৱধি হ'ব বা পৰিসমাপ্ত হ'ব বা উল্টাকে যদি আমি কওঁ যদি কোনো সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হয় তেন্তে তাৰ যেটো আমাৰ হৰ থাকিব বা কিউৰ মান থাকিব তাক যদি আমি মৌলিক উৎপাদকীকৰণ কৰো তেতিয়া আমি কি পাম কি আৰ্হিত পাম 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আৰ্হিৰে হ'ব লাগিব আৰু এটা एग्जांपल আমি চাম সাপোজ আৰু আমি সংখ্যা লৈছো 1.45 লৈছো ঠিক আছে যিকোনো আমি সংখ্যা লব পাৰো খালি কি হ'ব লাগিব কন্ডিশনটো কি যে দশমিক বিস্তৃতিটো পৰিসমাপ্ত হ'ব লাগিব তো ইয়াক যদি আমি কৰো ইয়াক আমি p/q আৰ্হিত যদি লিখো বা ভগ্নাংশ আৰ্হিত যদি লিখো তেতিয়া কি হ'ব 145 আৰু যেহেতু দুটা সংখ্যাৰ আগত কি আছে দশমিক আছে তো ইয়াত কি হ'ব 100
100 হৈছে এতিয়া যদি আমি ইয়াক কি কৰিম সহমৌলিক হিচাপে যদি প্ৰকাশ কৰো মানে ইয়াক যদি আমি ক্যান্সেল কৰো তেতিয়া কি হ'ব তো 5 দি কৰিলে ইয়াত কিমান হ'ব 520 5 দি কৰিলে হ'ব 5 2 * 10 5 9 * 45 ঠিক আছে 5 2 * 10 45 5 9 * 45 মানে 29/20 কিমান হৈছে 29 ওপৰত তলত হৈছে 20 তো এইটো এটা সহমৌলিক সংখ্যা পাইছো আমি মানে যেতিয়া আৰু আমাৰ ক্যান্সেল কৰিব নোৱাৰিম কাটাকাটি আমি কৰিব নোৱাৰিম তেতিয়া আমি সেই উত্তৰটো হ'ব সহমৌলিক সংখ্যাৰ এটা আৰ্হি যত p আৰু q সহমৌলিক সংখ্যা তো এতিয়া যদি আমি এখিনি কৰো ইয়াত যদি আমি লিখো 20 ইয়াত q ৰ জায়গাত কি আছে 20 আছে 20 ক যদি আমি উৎপাদক বিশ্লেষণ কৰো তেতিয়া কি হ'ব 20 2 10 আৰু ইয়াত কি হ'ব 2 5 তো আমি 20 কি লিখিব পাৰিম 2 স্কয়াৰ আৰু লগত 5 তো মানে ইয়াত এটো আৰ্হিতে আহিছে যে 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m মানে ইয়াত 2 ৰ পাৱাৰ কিমান আছে n ৰ জায়গাত আছে 2 আৰু 5 ৰ পাৱাৰ কিমান আছে একো নাই মানে 1 আছে তো আমি ইয়াত লিখিব পাৰিম যে যেতিয়া আমি কোনো যদি আমাৰ পৰিমেয় সংখ্যাটো কি হয় পৰিসমাপ্ত হয় বা খাবদি হয় তেতিয়া আমি ক'ব পাৰিম যে তাৰ কি হ'ব লাগিব যে p/q আৰ্হিত লিখিলে q ৰ যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰো তেতিয়া আমি তাক 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আৰ্হিতেই পাম ইয়াৰ যদি আমি অপোজিট যেটো আমাৰ উপপাদ্য আছে 1.6 হেতু আৰু ইয়াৰ উল্টাটো হয় যদি আমাৰ কোনো সংখ্যা দিয়া থাকে p/q আৰ্হিত পৰিমেয় সংখ্যা দিয়া থাকে তাৰ আমি কি চাব লাগিব যে লব আৰু হৰ মানে হৰটো যেটো থাকে q ৰ যদি আমি মৌলিক উৎপাদক কৰি চাও হেতু যদি 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আৰ্হিতেই থাকে তেতিয়া আমি ক'ব পাৰিম সেই সংখ্যাটো কি হ'ব দশমিক বিস্তৃতি পৰিসমাপ্ত বা খাবদি হ'ব ঠিক আছে আৰু যদি ইয়াত যদি এই আৰ্হিত নাথাকে মানে 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰ্হিত যদি নাথাকে ঠিক আছে তেতিয়া কি হ'ব সেই সংখ্যাটো দশমিক বিস্তৃতি পৰিসমাপ্ত নহব তেতিয়া কি হ'ব দশমিক বিস্তৃতি কি হ'ব অপৰিসমাপ্ত বা নিৰৱধি আৰু পৌনঃপনিক হ'ব পৌনঃপনিক মানে সংখ্যাবোৰ ৰিপিট হৈ থাকিব দশমিক সংখ্যাৰ পিছত সাপোজ আমি এটা সংখ্যা লৈছো 20/35 তো ইয়াৰ দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত হ'ব নে অপৰিসমাপ্ত হ'ব হেতু আমি কেনেকৈ উলিয়াম তো প্ৰথমতে চাব লাগিব সংখ্যা দুটাৰ যেটো আমাৰ হৰ পাৰ্টটো আছে বা q পাৰ্টটো আছে তাক আমি কি কৰিব লাগিব মৌলিক উৎপাদক বিশ্লেষণ কৰি চাব লাগিব সো প্ৰথমতে আমি এটো চাই লম যে ইয়াত সহমৌলিক হৈ আছে নে নাই যেহেতু ইয়াত 20 আছে 35 আছে দুয়োটা কি হ'ব 5 ৰে হৰণ হ'ব তো 5 ৰে কাটাকাটি কৰিলে কি হ'ব 5 7 5 কৰিলে কি হ'ব 4 হ'ব ঠিক আছে তো ইয়াত আমাৰ লাষ্টত কি পাই আছো আমি 4/7 পাই আছো এতিয়া 7 ৰ যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰো তাতটো কি নাহে 2 বা 5 একো সংখ্যা নাহে কাৰণ 7 ইকুৱেল কি লিখিব পাৰিম আমি 7 লিখিব পাৰিম ইয়াতো 2 টু দি পাৱাৰ n বা 5 টু দি পাৱাৰ m আৰ্হিত আহা নাই তো এই সংখ্যাটোক যদি আমি কি কৰো দশমিক বিস্তৃতি যদি উলিয়াও তাৰ কি হ'ব যেটো দশমিক বিস্তৃতি হ'ব হেতু হ'ব অপৰিসমাপ্ত আৰু পৌনঃপনিক বা ৰেকাৰিং বুলি হ'ব ঠিক আছে তো আমি কৰি চাও যে ইয়াত কিমান হয় ইয়াত 4 আছে ইয়াত 7 আছে ইয়াত পইণ্ট দিলো ইয়াত 0 7 5 গুণ কিমান 35 5 7 7 গুণ 49 ইয়াত 1 0 7 গুণ 7 ঠিক আছে তো ইয়াত কিমান হ'ব 3 হ'ব 3 তো 3 থাকিলে কি হ'ব 7 4 গুণ 28 2 7 2 গুণ 14 6 7 8 গুণ 56 4 7 5 গুণ 35 তো আকৌ ইয়াত 4 আহিছে তো এনেকৈ আকৌ কি হ'ব 5 7 1 4 2 8 এনেকৈ ৰিপিট হৈ থাকিব ঠিক আছে তো এনেকৈ আমি ক'ব পাৰিম যে যদি আমাৰ কোনো সংখ্যাৰ পৰিমেয় সংখ্যাৰ যদি হৰৰ আমি মৌলিক উৎপাদক বিশ্লেষণ যদি আমি কৰি চাও তেতিয়া যদি তাৰ কি ওলাই 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আৰ্হিৰ নহয় সেই উৎপাদক বিশ্লেষণটো যদি 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আৰ্হিৰ নহয় তেতিয়া সেই সংখ্যাটো দশমিক বিস্তৃতি কি হ'ব অপৰিসমাপ্ত আৰু পৌনঃপনিক হ'ব ঠিক আছে তো আমি এই উপপাদ্যখিনিৰ পৰা এইখিনি কনক্লুজন পালো যে যদি আমাৰ দশমিক সংখ্যা এটা খাবদি হয় তেতিয়া তাৰ কি হ'ব যদি আমি p/q আৰ্হিত লিখো q ৰ মৌলিক উৎপাদকীকৰণ কি হ'ব 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আৰ্হিৰ হ'ব আৰু উল্টাকে ক'ব গ'লে যদি কোনো সংখ্যাৰ যদি p/q আৰ্হিত থাকে আৰু q ৰ যদি দশমিক যদি উৎপাদকীকৰণ যদি আমি কৰো 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আৰ্হিৰ যদি হয় সেই সংখ্যাটোৰ দশমিক বিস্তৃতি কি হ'ব খাবদি বা আমাৰ কি হ'ব পৰিসমাপ্ত হ'ব আৰু যদি সংখ্যাটোৰ
আমি p/q আৰ্হিৰ সংখ্যাটো যদি qৰ মৌলিক উৎপাদক বিশ্লেষণ কৰোঁতে যদি তাৰ আৰ্হিটো 2 to the power n আৰু 5 to the power m আৰ্হিৰ নাহে তেতিয়া সংখ্যাটোৰ দশমিক বিস্তৃতি কি হ'ব অপৰিসমাপ্ত আৰু পৌনঃপুনিক তো এতিয়া আমি 1.4 অনুশীলনী আছে সেইটো আমি স্টার্ট কৰো তেতিয়া আমি অঙ্কখিনি কৰিলে আৰু ক্লিয়াৰলি আমাৰ কি হৈ যাব কনসেপ্টটো ক্লিয়াৰ হ'ব যে কেনেকৈ আমি এই বস্তুখিনি আমি এপ্লাই কৰিম ঠিক আছে বলা আমি আৰম্ভ কৰো প্ৰথম কোৱেশ্চনটো কি দিয়া আছে যে দীৰ্ঘহৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নাইবা কোনবোৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা তো প্ৰথমতে এটা আমাৰ সংখ্যা দিয়া আছে 13/3125 তো ইয়াৰ আমি কি কৰিব নালাগে দীৰ্ঘহৰণ নকৰাকৈ আমি হৰণ কৰিও আমি কি কৰিব পাৰো দশমিক বিস্তৃতি উলিয়াব পাৰো কিন্তু হেতু নকৰাকৈ আমি কি কৰিব লাগিব যে এই হৰটো চাই আমি এটা নিয়ম পাইছিলো যে আমি p/q আৰ্হিত থকা সংখ্যাবোৰৰ প্ৰথমতে আমি উলিয়াব লাগিব যে হেতু সহমৌলিক হৈ আছে না নাই ইয়াত 13 আছে 13 এটা মৌলিক সংখ্যা তো ইয়াৰ আমি এটো 5 এৰে হৰণ কৰিব পাৰি এটো নোৱাৰি তো এটো অলৰেডি কি হৈ আছে সহমৌলিক সংখ্যা হিচাপে আছে তো তাৰ পিছত আমি ইয়াৰ q যেটো আছে 3125 তাৰ কি কৰিব লাগিব মৌলিক উৎপাদক বিশ্লেষণ আমি কৰিব লাগিব হেতু কৰাৰ পিছত যদি এই সংখ্যাটো আৰ্হি 2 to the power n আৰু 5 to the power m আৰ্হি যদি আহে তেতিয়া আমি ক'ব পাৰিম যে সংখ্যাটোৰ দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত হ'ব আৰু যদি নাহে তাৰ লগত যদি বেলেগ কিবাও সংখ্যাও থাকে তেতিয়া কি হ'ব সেই সংখ্যাটো নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব আমি কৰি চাও প্ৰথমতে ইয়াত কি আছে 3125 আছে তো 3125 আমি প্ৰথমতে ইয়াত যেহেতু 5 আছে প্ৰথম 5 দি স্টাৰ্ট কৰো দশমিক ইয়াত 5 এৰে হৰণ কৰিলে কি হ'ব 5 6 গুণ 30 5 2 গুণ 10 5 5 গুণ 25 তো ইয়াত 5 125 5 এৰে কৰিলে 25 আৰু 5 5 গুণ 25 তো ইয়াত আমি লিখিব পাৰিম যে 3125 ইকুৱেল কি হৈ আছে 3125 ইকুৱেল হৈ আছে 5 to the power 5 only 5 আছে আমাৰ কিন্তু ইয়াত আমি কি লিখিব পাৰো into 2 to the power 0 হিচাপে আমি লিখিব পাৰিম কাৰণ যেতিয়া আমাৰ 5 বা 2 যিকোনো দুটা মাজত যদি এটা থাকে বেলেগটো আমি কেনেকৈ লিখিব পাৰিম সেই সংখ্যাটোৰ ওপৰত পাৱাৰ আমি 0 দিব পাৰিম কাৰণ ইয়াৰ অৰ্থটো কিমান হ'ব 1 হ'ব কাৰণ যিকোনো সংখ্যাৰ লগত 1 ইনটু কৰিব পাৰি আমি আৰু 1 ইনটু কৰিলে সংখ্যাটো কোনো পৰিৱৰ্তন নাই ঠিক আছে তো ইয়াত আমি দেখা পালো যে 3125 ৰ যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিলো তাৰ উৎপাদকীকৰণ কি আৰ্হিত আহিছে যে 2 to the power n into 5 to the power m আৰ্হিত আহিছে আৰু যত n আৰু m কি সংখ্যা অবিয়োগাত্মক সংখ্যা তো যদি এইটো আৰ্হিত আহিছে তে আমি ক'ব পাৰিম যে ইয়াৰ দশমিক বিস্তৃতি কি হ'ব দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব ঠিক আছে তো আমি লাষ্টত লিখি দিব লাগিব যেহেতু 3125 ৰ দশমিক 3125 ৰ উৎপাদক বিশ্লেষণটো আমাৰ কি আৰ্হিত আহিছে 2 to the power n আৰু 5 to the power m আৰ্হিত আহিছে গতিকে আমি ক'ব পাৰিম যে এই সংখ্যাটোৰ দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত হ'ব তো আমি আৰু এনেকুৱা ধৰণৰ আৰু কোৱেশ্চনবোৰ কৰি চাও সো আমাৰ নেক্সট সেকেন্ড কোৱেশ্চনটো হ'ল 17/8 তো প্ৰথমতে আমি চাম যে এটো সহমৌলিক হৈ আছে না নাই ইয়াত 17 আছে 17 এটা মৌলিক সংখ্যা আৰু 8 2 ৰে হৰণ কৰিব পাৰিম তো এটো আমাৰ সহমৌলিক অৱস্থাতে আছে নেক্সট আমি চাব লাগিব 8 8ক আমি কি লিখিব পাৰো 2 4 * 8 2 2 * 4 তো 8 ইকুৱেল টু আমি লিখিব পাৰো 2 কিউব তো ইয়াতো 5 নাই তো আমি কিন্তু 5 to the power 0 আমি লিখিব পাৰিম কাৰণ 5 to the power 0 মানে কিমান হয় 1 হয় আৰু 1 ইনটু কৰিলে একো মেটাৰ নহয় তো এই সংখ্যাটো আমি কি পাইছো যে 2 to the power n আৰু 5 to the power m আৰ্হিত আছে তো আমি ইয়াকো ক'ব পাৰিম যে ইয়াৰো কি হ'ব দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্ত হ'ব পিছত আমি নেক্সট কোৱেশ্চনটো চাও যে 455 ৰ যদি আমি উৎপাদক বিশ্লেষণ কৰো যে 455 5 এৰে কৰিলে 5 9 গুণ 45 5 গুণ 5 91 হলে কি হৈ যাব 7 13 7 গুণ কিমান হয় 91 তো নেক্সট আমি লিখিব পাৰিম যে 455 ইজ ইকুৱেল কিমান হৈ আছে 5 into 7 into 13 তো ইয়াত কি আহিছে 5 তো আহিছে 2 নাই আৰু তাৰ বাহিৰেও কি আছে 7 আৰু 13 বেলেগ দুটা মৌলিক সংখ্যা আমাৰ আছে তো যেতিয়া আমাৰ কি হ'ব জি সংখ্যাৰ আমাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰোতে 2 to the power n into 5 to the power m আৰ্হিৰ বাহিৰেও যদি বেলেগ কিবা সংখ্যা আহে মৌলিক উৎপাদকত বিশ্লেষণত তেতিয়া সেই সংখ্যাটোৰ কি হ'ব দশমিক বিস্তৃতি নিৰৱধি বা
পৌনঃপুনিক হ'ব তো যদি আমাৰ এনেকুৱা টাইপৰ কোৱেশ্চন আহে যে য'ত আমাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰি 2 অৰ 5 বা ইয়াৰ বাহিৰেও যদি বেলেগ কিবা সংখ্যা আমাৰ আহিছে যেনেকৈ 7 আৰু 13 আহিছে ইয়াত তেতিয়া আমি লিখিব পাৰিম যে এই সংখ্যাটোৰ কি হ'ব দশমিক বিস্তৃতি নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি হ'ব ঠিক আছে তো আমি গম পালো যে এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আহিলে আমি কেনেকৈ কৰিম প্ৰথমতে আমি চাব লাগিব যে সহমৌলিক হৈ আছে নে নাই ঠিক আছে তাৰ পিছত আমি কিউৰ আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব আৰু চাব লাগিব এটো কি আৰ্হিত আছে যদি আমাৰ 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আৰ্হিত থাকিলে তেতিয়া আমি লিখিব পাৰিম সংখ্যাটো কি হ'ব দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব আৰু যদি বেলেগ কিবা সংখ্যাও আমাৰ মৌলিক উৎপাদক বিশ্লেষণত আহি যায় 2 আৰু 5 ৰ বাহিৰে তেতিয়া আমি লিখিব পাৰিম সংখ্যাটোৰ দশমিক বিস্তৃতি কি হ'ব নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি হ'ব ঠিক আছে আৰু আমি আৰু কেইটামান কোৱেশ্চন কৰিলে আমাৰ গোটেই বস্তুখিনি সলভ হ'ব সো ইয়াত আমাৰ দিয়া আছে কোৱেশ্চন নম্বৰ 4 15/1600 সো প্ৰথমতে আমি ইয়াত দেখা পাইছো যে এই দুটা সংখ্যা কি হৈ থকা নাই সহমৌলিক হৈ থকা নাই তো প্ৰথমতে আমি কি কৰিব লাগিব কেনসেল যদি যায় আমি প্ৰথমতে কেনসেল কৰি শৰ্ট কৰি ল'ব লাগিব তো প্ৰথমতে আমি ইয়াত কি লিখিম যে 15/1600 দুইটাই কিৰে কেনসেল হৈ আছে 5 এৰে তো ইয়াত 5 এৰে কৰিলে কি হ'ব 5 3 গুণ 15 ইয়াক কৰিলে 5 3 গুণ 15 5 3 গুণ 15 5 2 গুণ 10 এটো হৈ আছে আমাৰ 320 আৰু ইয়াত হৈ আছে 3 তো ইয়াত আমি সংখ্যাটো পালো 320 ঠিক আছে সো নেক্সট আমি চাব লাগিব যে সংখ্যাটো এবাৰ সহমৌলিক হলে তাৰ পিছত আমি কৰিব লাগিব কি যে যেটো আমাৰ হৰ আছে বা কিউ আছে তাক আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব তো 320 ক যদি আমি কৰি চাও যে ইয়াত মৌলিক উৎপাদক কৰিলে কি হ'ব 320 320 2 ৰে কৰিলে হ'ব 160 আকৌ 2 ৰে কৰিলে কিমান পালো 80 2 ৰে কৰিলে হ'ব 40 20 আকৌ 20 ক যদি কৰো 2 ৰে কৰিলে হ'ব 10 আৰু 2 5 তো ইয়াত আমি দেখা পাইছো ক্লিয়াৰলি যে 320 ক যদি আমি কৰিছো ইয়াত 2 কেবাৰ পাইছো 1 2 3 4 5 6 2 টু দি পাৱাৰ 6 ইনটু 5 পাইছো তো ইয়াত 2 আৰু 5 ৰ বাহিৰে আৰু একো সংখ্যা নাই তো ইয়াক আমি ক'ব পাৰিম যে এই সংখ্যাটোৰ কিউৰ যেতিয়া আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিছো তেতিয়া কি পাইছো 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আৰ্হিৰ পাইছো যদি পাইছো এই সংখ্যাটোৰ দশমিক বিস্তৃতি কি হ'ব যে পৰিসমাপ্ত হ'ব ঠিক আছে একদম ইজি নেক্সট টাইম যদি এই কোৱেশ্চনটো চাও ইয়াত কি দিয়া আছে যে প্ৰথমত চাব লাগিব যে প্ৰথম ওপৰৰ সংখ্যাটো কি আছে মৌলিক সংখ্যা আছে তো ইয়াত কেনসেলটো না যায় ফাৰ্স্ট অফ অল আৰু যেটো আমাৰ কিউ দিয়া আছে এটো আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিবই নালাগে ইয়াত দিয়াই আছে উৎপাদক বিশ্লেষণ হিচাপে দিয়া আছে ইয়াত কিমান আছে 2 টু দি পাৱাৰ 3 বা 2 কিউব আছে ইনটু 5 স্কয়াৰ আছে তো ইয়াত অলৰেডি দিয়া আছে 2 আৰু 5 বৰ পূৰণফল হিচাপে দিয়া আছে তো আমি ইয়াত ক'ব পাৰিম যে যেহেতু ইয়াৰ দশমিক বিস্তৃতি কি আছে 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আৰ্হিৰ হয় গতিকে ইয়াৰো কি হ'ব দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব ঠিক আছে তো আই হোপ তোমালোকে গুটেখিনি বস্তু ভালদৰে বুজি পাইছা যে ফাৰ্স্ট কোৱেশ্চনখিনি আমি কেনে কৰিব লাগিব আশা কৰো তোমালোকে বুজি পাইছা যদি তোমালোকৰ এতিয়াও কিবা ডাউট থাকে তোমালোকে ভিডিওৰ কমেন্টত জনাবা তেতিয়া আমি বস্তুখিনি ডিসকাস কৰিবলৈ চেষ্টা কৰিম আশা কৰো তোমালোকে ফাৰ্স্ট কোৱেশ্চনৰ যিখিনি বাকি কোৱেশ্চনবোৰ আছে তোমালোকে সলভ কৰিব পাৰিবা আৰু ফাৰ্স্ট কোৱেশ্চনটোৰ লগত আমাৰ সেকেন্ড কোৱেশ্চনটোৰ লিংক আছে তোমালোকে ইয়াত চাইছা যে কি ইয়াত কি লিখা আছে যে ওপৰৰ প্ৰশ্ন একত যিবোৰ পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰৰ দশমিক বিস্তৃতি লিখি দেখুৱা তো প্ৰথমতে আমি যেটো তোমালোকে যদি ফাৰ্স্ট কোৱেশ্চনটো গুটেখিনি সলভ কৰিলা তেতিয়া তোমালোকে দেখা পাবা যে তাত কিছুমান সংখ্যাৰ কি হ'ব দশমিক বিস্তৃতি পৰিসমাপ্ত আছিল আৰু কিছুমান সংখ্যাৰ কি আছিল দশমিক বিস্তৃতি অপৰিসমাপ্ত বা পৌনঃপুনিক আছিল তো তাত থকা যিখিনি আমাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি থকা যিখিনি আমাৰ সংখ্যা আছিল সেই সংখ্যাখিনিৰ আমি কি কৰিব লাগিব দশমিক বিস্তৃতি লিখি দেখুৱাব লাগিব তো যেহেতু আমি আগৰ কোৱেশ্চনটোত প্ৰথম দুটা কোৱেশ্চনত কি পাইছিলো যে ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আছিল তো তাৰ দশমিক বিস্তৃতি কেনেকুৱা হ'ব সেইখিনি আমি এতিয়া সলভ কৰিম কেনে কৰিব লাগিব হেতু তোমালোকে বুজি পালে তোমালোকে গুটেখিনি যিখিনি মানে সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি থাকিব তোমালোকে আৰামছে উলিয়াব পাৰিবা বস্তুখিনি তো প্ৰথমতে আমি এই দুটা কোৱেশ্চনৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম আমি স্টাৰ্ট কেনে কৰিম বস্তুখিনি কৰিম কেনেকৈ তো এতিয়া আমি অলৰেডি এই কোৱেশ্চনটোত আমি কি পাইছিলো আগৰ কোৱেশ্চনটোত যে ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আছিল আৰু ইয়াৰ যেটো আমাৰ হৰ আছিল বা কিউ আছিল তাৰ যেতিয়া আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিছিলো তেতিয়া কি পাইছিলো যে 3125 ক আমি পাইছিলো 5 টু দি পাৱাৰ 5 পাইছিলো হয়নে
কাৰণ 3125ক 5 এৰে হৰণ কৰিলে 625, 625ক কৰিলে 125, 125ক কৰিলে 25 আৰু 25ক কৰিলে 5 × 5 মানে 5 বাৰ আমি 5 পূৰণ কৰিলে আমি কি পাম 3125 পাম তো তাৰ পিছত আমি কি কৰিব লাগিব এতিয়া আমি ইয়াত লিখিম যে 13 আৰু 3125ক আমি কি লিখিব পাৰিম 5 to the power 5 লিখিব পাৰিম যেহেতু আমাৰ দশমিক বিস্তৃতি পরিসমাপ্ত হবলৈ কি হ'ব লাগে হৰৰ মৌলিক উৎপাদক বিশ্লেষণ কি হ'ব লাগে 2 to the power n আৰু 5 to the power m আৰহিৰ হ'ব লাগে তো ইয়াত যেহেতু 5 আছে আৰু 5 ৰ ওপৰত পাৱাৰ কিমান আছে 5 আছে তো তোমালোকে কি কৰিবা ইয়াত 2 ইনটু কৰিবা আৰু 2 ৰ পাৱাৰো কিমান হ'ব লাগিব এই 5 ৰ পাৱাৰৰ সমান হ'ব লাগিব ঠিক আছে তো আমি ইয়াত কি কৰিম ইয়াত 5 আছে 5 to the power 5 আছে আমি কি কৰিম ইয়াত 2 to the power 5 ইনটু কৰি দিম ইয়াত যিমান পাৱাৰ থাকিব আমি সিমানেই 2 ৰ ওপৰত পাৱাৰ ইনটু কৰি দিম আৰু যদি ইয়াত 5 না থাকে 2 থাকিলে হয় তেতিয়া আমি 5 ইনটু কৰি আৰু যিমান পাৱাৰ থাকিব সিমানেই আমি ইনটু কৰি দিম আৰু যদি আমি তলত পূৰণ কৰো ওপৰতো আমি কি কৰিব লাগিব সেম সংখ্যাটো আমি পূৰণ কৰিব লাগিব ঠিক আছে তো ইয়াত কিমান আছিল 13 আছিল তো ইয়াতো আমি কি কৰিম 2 to the power 5 এটা ইনটু কৰি দিম কাৰণ আমি ইয়াতো এই সংখ্যাটো আমি ইয়াত কোৱেশ্চনটো নাছিল আমি নিজে আমি মাল্টিপ্লাই কৰিছো আমি তো এনেকৈ যিকোনো সংখ্যা আমি আনিব নোৱাৰো তো যদি আমি তলত পূৰণ কৰিছো আমি ওপৰতো পূৰণ কৰি দিম কাৰণ এই দুটা ক্যান্সেল গলে আকৌ আগৰ নিচিনাই হ'ব ঠিক আছে তো আমি এখিনি জাস্ট ক্যালকুলেশন মিলোৱাৰ কাৰণে বস্তুখিনি আনিছো তো সেই কাৰণে তোমালোকে তলত যদি মাল্টিপ্লাই কৰা ওপৰতো কৰিব লাগিব এই পইণ্টটো মনত ৰাখিবা নেক্সট এতিয়া চাম আমি ইয়াত কি দেখা পাইছো যে 5 ৰ ওপৰতো পাৱাৰ কি আছে 5 আছে আৰু 2 ৰ ওপৰতো পাৱাৰ 5 আছে মানে একেই হৈ আছে তো আমি ইয়াত সূচকৰ নিয়ম মতে আমি কি পাইছিলো যে 5 * 2 লিখি ইয়াত পাৱাৰ হোল পাৱাৰ আমি কি লিখিব পাৰিম 5 লিখিব পাৰিম নেক্সট আমি ইয়াত কিমান পাইছো যে 13 * 2 to the power 5 মানে কিমান হয় যে 2 5 বাৰ পূৰণ কৰিলে কিমান হ'ব 32 হ'ব এতিয়া নেক্সট যদি আমি ইয়াত লিখো বস্তুটো 5 * 2 কিমান হৈ আছে 10 হৈ আছে তো তলত হ'ব 10 পাৱাৰ ইয়াত পাৱাৰ কিমান আছে 5 আছে আৰু 32 * যদি 13 কৰো 32 * 13 কৰিলে কিমান হ'ব 3 2 6 3 3 9 32 6 416 তো ইয়াত আমি লিখিব পাৰিম 416 এতিয়া 10 পাৱাৰ 5 মানে কিমান 1 ৰ পিছত 5টা শূন্য লিখিব লাগিব আৰু ওপৰত কিমান আছে 416 আছে এতিয়া 416 আৰু তলত কেইটা শূন্য আছে 5টা শূন্য আছে তো গতিকে আমি কি কৰিম এই সংখ্যাটোৰ 5টা অংক আগত আমি কি দিব লাগিব দশমিক দিব লাগিব আৰু যেহেতু ইয়াত 5টা অংক নাই তিনিটা আছে আমি আৰু এক্সট্ৰাকে 0 বহাব লাগিব তো ইয়াৰ উত্তৰটো কিমান হ'ব 0.00416 ঠিক আছে কাৰণ ইয়াত 5টা শূন্য আছিল আমি 5টা সংখ্যাৰ আগত দশমিক দিব লাগিব তো দশমিকটো আমি ইয়াত বহাইছো যেহেতু ইয়াত তিনিটা অংক আছিল তো গতিকে আমি দুটা শূন্য এড কৰি ইয়াত কিমান দিছো দশমিকটো ইয়াত দিছো তো মানে এই সংখ্যাটোৰ দশমিক বিস্তৃতি কি হ'ব 0.00416 ঠিক আছে তো আশা কৰো তোমালোকে বুজি পাইছা বস্তুটো তো আমি নেক্সট কোৱেশ্চনটো কৰিলে তোমালোকে আৰু ক্লিয়াৰ হৈ যাব যে আমি কেনেকৈ এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ সলভ কৰিব লাগিব ঠিক আছে তো আমি নেক্সট কোৱেশ্চনটো ষ্টাৰ্ট কৰো তো আমাৰ নেক্সট কোৱেশ্চনটো কি আছে 17/8 তো ইয়াত আমি লিখি লৈছো 17/8 আৰু 8ক আমি কি পাইছিলো যে উৎপাদক বিশ্লেষণ কৰিলে আমি 2 কিউব লিখিব পাৰো তো ইয়াতো আমি 17 লিখিম আৰু 8ৰ জায়গাত কি লিখিম 2 কিউব লিখিম তো আগৰ অংকটোত আমি কি কৰিছিলো ইয়াত 5 ওলাইছিল আৰু ইয়াত এবাৰ কিমান ওলাইছে 2 ওলাইছে আৰু 2ৰ ওপৰত পাৱাৰ কিমান আছে 3 আছে তো যিমান ইয়াত পাৱাৰ আছে আমি ইয়াত 5 ইনটু কৰিম আৰু 5ৰ ওপৰতো পাৱাৰটো কিমান দিম আমি 3 ইউজ কৰিম তো ইয়াত আমি কি লিখিম যে 17 2 to the power 3 into 5 to the power 3 আৰু ইয়াত তলত যদি ইনটু কৰো ওপৰতো কৰিব লাগিব ঠিক আছে তো নেক্সট আমি ইয়াত লিখিম যে ইয়াত ব্র্যাকেটত আহিব 2 into 5 to the power 3 কাৰণ ইয়াত দুইটাতে 3 আছে তো আমি ব্র্যাকেট ইউজ কৰিম আৰু পাৱাৰটো আমি এবাৰই লিখিম আৰু ইয়াত কিমান হ'ব 17 5 কিউব মানে 125 পাছক তিনিবাৰ পূৰণ কৰিলে কিমান হয় 125 এতিয়া যদি ইয়াত কৰো আমি যে ইয়াত 5 into 2 10 আৰু ইয়াত পাৱাৰ কিমান হ'ব 3 তো 125 into 17 যদি কৰো তেতিয়া কি হৈ আছে 7 5 গুণ 35 3 12 7 গুণ 84 87 হৈ আছে আৰু ইয়াত হৈ আছে 125 5 7 আছে 12 2125 তো ইয়াত আমি লিখিব পাৰিম 2125 এতিয়া
10 কিউব কিমান হৈ আছে 10 কিউব মানে হয় 1000 তলত আমি 1000 লিখিব লাগিব ইয়াত 2125 আৰু যেহেতু ইয়াত তিনিটা শূন্য আছে আমি তিনিটা অংক আগত কি দিম দশমিক ব্যৱহাৰ কৰিব পাৰিম তো ইয়াত আমি লিখিম উত্তৰটো হ'ব 2.125 তো ইয়াৰ দশমিক পৰিসমাপ্ত দশমিক বিস্তৃতি থকা সংখ্যাটো কি হ'ব 2.125 ঠিক আছে তো এই দুটা অংক আমি কৰিলো এন্ড আশা কৰো তোমালোকে গোটেইখিনি বস্তু বুজি পাইছা তো যিখিনি তোমালোকে কোৱেশ্চন নম্বৰ 1 ত যিখিনি পৰিসমাপ্ত দশমিক বিস্তৃতি থকা বুলি পাইছা তাৰ সলিউশনখিনি তোমালোকে এনেকৈ কৰিব লাগিব ঠিক আছে প্ৰথমত কি কৰিলো যে যি সংখ্যা কেইটাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আছিল কোৱেশ্চন নম্বৰ 1 ৰ তাৰ আমি যেটো হৰ পাইছিলো তাৰ উৎপাদক বিশ্লেষণত তোমালোকে যি পাইছিলা হেতু ইয়াত লিখিব লাগিব দেন ইয়াত যদি 2 থাকে বা 5 থাকে ওলাব পাৰে কিছুমান কোৱেশ্চনত যি না থাকিব হেতু পূৰণ কৰিবা এন্ড কি কৰিব লাগিব ইয়াত যদি ইয়াত যিমান পাৱাৰ থাকিব কিমান পাৱাৰ থকাই পূৰণ কৰিব লাগিব তলতো আৰু ওপৰতো কৰিব লাগিব তেতিয়া তোমালোকে কমন লৈ কি কৰিব পাৰিবা 5 দুগুণ কিমান হৈ আছে 10 হৈ আছে আৰু ইয়াত যিমান ইনটু কৰিছিলা হেতু সলভ কৰিবা সলভ কৰি 125 পালা ইয়াত বা বেলেগ ওলাব পাৰে বেলেগ কোৱেশ্চনত তাৰ পিছত এইকেইটা পূৰণ কৰি ওপৰ সংখ্যাটো পাবা আৰু তলত পূৰণ কৰিলে কি হ'ব সদায় 10 পাৱাৰ সামথিং আহিব ইয়াত যেনেকৈ 3 আছে পাৱাৰ বেলেগ কোৱেশ্চনত তোমালোকৰ বেলেগ বেলেগ পাৱাৰ আহিব আৰু ইয়াত যিমানটা শূন্য থাকিব সিমানটা সংখ্যাৰ বা সিমানটা অংকৰ আগত তোমালোকে দশমিক ব্যৱহাৰ কৰিবা ঠিক আছে তো এই কোৱেশ্চনবোৰ তোমালোকে 1 আৰু 2 আমি কোৱেশ্চনবোৰ সলভ কৰিলো এতিয়া আমাৰ লাষ্ট কোৱেশ্চনটো বাকি আছে হেতু হ'ল আমাৰ কোৱেশ্চন নম্বৰ 3 হেতু কৰিলে আমাৰ অনুশীলনী 1.4 এন্ড চ্যাপ্টাৰ 1 আমাৰ কমপ্লিট হ'ব ঠিক আছে সো এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 3 তো কোৱেশ্চনটো দেখাতটো বহুত ডাঙৰ লাগি আছে কিন্তু ইমান হেই না ভয় খাব না লাগে একদম ইজি হয় কি হয় যে ফাৰ্স্ট কি দিয়া আছে যে তলৰ বাস্তৱ সংখ্যাবোৰৰ ইয়াত দেখুৱা ধৰণে দশমিক বিস্তৃতি আছে সো দশমিক বিস্তৃতি দিয়া আছে তিনটা বাস্তৱ সংখ্যা দিয়া আছে প্ৰতিটোৰ ক্ষেত্ৰতে ই এটা পৰিমেয় হয়নে নহয় সিদ্ধান্ত কৰা তো প্ৰথম কোৱেশ্চনটো হ'ল যে এই তিনটা সংখ্যাৰ ভিতৰত কোনটো পৰিমেয় আৰু কোনটো পৰিমেয় নহয় হেতু আমি প্ৰথমতে আইডেন্টিফাই কৰিব লাগিব বা বাছি উলিয়াব লাগিব তো প্ৰথম সংখ্যাটো যেহেতু আমি দেখা পাইছো যে ইয়াৰ দশমিক বিস্তৃতি কি হৈছে পৰিসমাপ্ত কাৰণ ইয়াত কোনো ডট ডট দিয়া নাই মানে সংখ্যাটো সীমিত হয় এইখিনি দশমিক বিস্তৃতি দশমিক যেটো আমাৰ বিস্তৃতি দিয়া আছে হেতু কি হয় পৰিসমাপ্ত হয় আৰু যদি দশমিক বিস্তৃতি পৰিসমাপ্ত হয় তেতিয়া সংখ্যাটো কি হয় পৰিমেয় সংখ্যা তাৰ পিছৰ সংখ্যাটোত আমি যদি চাও ইয়াত কি দিয়া আছে যে ইয়াত সংখ্যাবোৰ উলাই আছে ইয়াত ডট ডট দিয়া আছে ডট মানে কি যে ইয়াত আৰু সংখ্যা দশমিক বিস্তৃতি আছে মানে পৰিসমাপ্ত নহয় মানে এটো কি হয় অপৰিসমাপ্ত দশমিক বিস্তৃতি হয় আৰু এটা বস্তু চাব লাগিব যে ইয়াত কোনো সংখ্যা কি হোৱা নাই ৰিপিট হোৱা নাই মানে আমাৰ পৌনঃপুনিক হোৱা নাই তো যেতিয়া আমাৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত হয় আৰু পৌনঃপুনিকো নহয় তেতিয়া সংখ্যাটো কি হয় অপৰিমেয় সংখ্যা তো এটো আমাৰ অপৰিমেয় সংখ্যা তো পৰিমেয় সংখ্যাটো এটো নাহিব তো এটো আমাৰ পৰিমেয় সংখ্যা হয় আৰু তলৰ সংখ্যাটো কি দিয়া আছে যে ইয়াত দশমিক বিস্তৃতি অপৰিসমাপ্তটো হয় কাৰণ ইয়াত এটা বাৰ আছে বাৰ মানে কি সংখ্যাটো ৰিপিট হৈ গৈ থাকিব আৰু ইয়াত ৰিপিট হৈছে যেহেতু এই সংখ্যাটো আমাৰ কি হ'ব পৰিমেয় সংখ্যা তো পৰিমেয় সংখ্যা হ'বলৈ কি হ'ব লাগে যে সংখ্যাটো হয় পৰিসমাপ্ত হ'ব লাগিব যেনেকৈ আমাৰ ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে আৰু থাৰ্ড কোৱেশ্চনটোত আছে যে যদিও আমাৰ অপৰিসমাপ্ত হয় কিন্তু কি হ'ব লাগিব আমাৰ পৌনঃপুনিক হ'ব লাগিব তেতিয়া পৰিমেয় সংখ্যা হ'ব তো মানে ফাৰ্স্ট কোৱেশ্চনটো আৰু থাৰ্ড কোৱেশ্চনটো আমাৰ কি সংখ্যা পৰিমেয় সংখ্যা হ'ব পিছৰ পাৰ্টটো কি কৈছে যদি ই পৰিমেয় সংখ্যা আৰু ই p/q আৰ্হিৰ তেন্তে ইয়াৰ qৰ মৌলিক উৎপাদকীকৰণৰ বিষয়ে কি ক'ব পাৰিবা তো যেহেতু আমি অলৰেডি বহুত কেইটা মেথছ আমি কৰিলো ইয়াত আমি কি ক'ব পাৰিম যে যিবোৰ সংখ্যা পৰিমেয় হয় তাৰ যদি p/q আৰ্হিত লিখো তাত q কি হ'ব qৰ মৌলিক উৎপাদক বিশ্লেষণটো সদায় 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আৰ্হিৰ হ'ব তো যদি যেহেতু এটো এটা কি সংখ্যা পৰিমেয় সংখ্যা হয় আৰু পৰিমেয় সংখ্যা হলে কি হয় তাৰ দশমিক বিস্তৃতি যেটো আমাৰ q থাকে মানে হৰ যেটো থাকে তাৰ দশমিক বিস্তৃতি সদায় আমি 2 আৰু 5 ৰ বাহিৰে বেলেগ কোনো সংখ্যা ইয়াত না থাকিব 2 নহলে 5 অৰ 2 আৰু 5 এ থাকিব কেতিয়াবা আমাৰ এনেকৈ থাকে যে যিকোনো এটা সংখ্যা থাকে হয় 2 থাকে নহলে 5 থাকে বা 2 আৰু 5 দুইটা থাকে আৰু যদি ইয়াৰ বাহিৰে বেলেগ সংখ্যা আহি গল তেতিয়া কি হ'ব আমাৰ অপৰিমেয় সংখ্যা হ'ব আৰু তাৰ দশমিক বিস্তৃতি কি হ'ব অপৰিসমাপ্ত হ'ব আৰু পৌনঃপুনিক নহয় ঠিক আছে তো আমি আমাৰ 1.4 অনুশীলনী গুটেখিনি কোৱেশ্চন কমপ্লিট কৰিলো সো আশা কৰো তোমালোকে গুটে কোৱেশ্চনবোৰ ভালদৰে বুজি পাইছা যদি তোমালোকৰ কিবা ডাউট থাকে তোমালোকে ভিডিওৰ কমেন্টত জনাবা
দেন আমি সেই কমেণ্টবোৰ চাই তাৰ ওপৰত ভিডিঅ' মানে যিখিনি পাৰোঁ তোমালোকৰ কাৰণে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম চ' আমাৰ আজি এই ভিডিঅ'ৰ সৈতে আমাৰ ফাৰ্ষ্ট চেপ্টাৰ যিটো আছে ক্লাছ 10 মেথমেটিক্সৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰছ সেই চেপ্টাৰটো আমাৰ কমপ্লিট হ'ল এণ্ড আমাৰ নেক্সট ভিডিঅ'সমূহত আমি এই চেপ্টাৰ মানে ফাৰ্ষ্ট চেপ্টাৰ ৰিলেটেড যিমানবোৰ আমাৰ 1 মাৰ্কৰ যিখিনি MCQ টাইপ কুৱেশ্যনসমূহ আহিব পাৰে ইম্পৰ্টেণ্ট MCQ টাইপ যিখিনি আমাৰ কুৱেশ্যন আছে যিহেতু আমি জানো যে আমাৰ কুৱেশ্যন পেটাৰ্ণটোত কি কৰিছে যে 45 মাৰ্কছৰ MCQ টাইপ কুৱেশ্যনখিনি আহে তো এই ফাৰ্ষ্ট চেপ্টাৰ যিমানবোৰ আমাৰ 1 মাৰ্কৰ মানে MCQ টাইপ কুৱেশ্যনবোৰ আহে সেই কুৱেশ্যনবোৰ আমি আমাৰ নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম সো যিসকলে নতুনকৈ আহিছে আমাৰ চেনেলত তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিবা আৰু যদি তোমালোকৰ কিবা ডাউট থাকে তোমালোকে ভিডিঅ'ৰ কমেণ্টত জনাবা সো লগ পাম এনেকুৱা আৰু ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে টিল দেন গুড বাই